দৰং কামৰূপ জিলাৰ সীমান্তৰ ইউনাইটেড ইউথ চেণ্টাৰৰ উদ্যোগত দুমুনিচকী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনত সংগীতানুষ্ঠান সামৰিব লওঁতে দৰ্শকৰ অনুৰোধত সৰ্গহস্ত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ। দৰং আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী দুমুনিচকীত শেষৰটি গীত পৰিৱেশন কৰিম বুলি কোৱাৰ লগে লগে দৰ্শকে আৰু গীত গাব লাগে বুলি কৰিছিল অনুৰোধ। আৰু তেতিয়াই শিল্পীগৰাকীয়ে দৰ্শকক উদ্দেশ্যি কৰিলে বিশেষ মন্তব্য। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। কথা নকওঁ, এটি গীত গাইছোঁ আৰু আপোনালোকৰ ভাত পানী খাই আজি মই আপোনালোকৰ পৰা আঁতৰি যাওঁ। তেনেকুৱা ছিষ্টেম নহয়। কিয় আজি মোক আপোনালোকে মাতি কিনে না 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 এনেকুৱা কৈ আছে। আজি আপোনালোকে আমাৰ অসমত 10-12 লাখ টকাত ছিংগাৰ মাতে, 8টা বজাত উঠাই 10টা বজাত নমাই দি পঠাই দিয়ে 12 লাখ টকা দি। এতিয়া কিয় নকৰে নো? কিয় নকৰে নো? কৰিব লাগে কিয়? ৰাইট? আৰে ভাই, এজন ছিংগাৰক 10-12 লাখ টকা দি মাতে আৰু 9টা বজাতে উঠাই দিয়ে, 11টা বজাত বাই 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 অমুক গান বাই বাই। কিয় এইবিলাক নাপায়? আমি ভাল পোৱা আৰ্টিষ্টবিলাকে বিচাৰোঁ আমি সদায়। নহ'ব, সেইবিলাক ছিংগাৰবোৰ গ'ল। আপোনালোকে ৰাতিলৈকে নাৰাখে, কিয় নাৰাখে এইবিলাক? আমি ভাল পাওঁ। মই বেলেগ কমিটিৰ কথা কৈ আছোঁ, আপোনালোকক কোৱা নাই। সেইবিলাকো ৰাখিব লাগে, সেইবিলাকো ৰাতি পোহৰ কৰাৰ কাৰণে ৰাখিব লাগে। 10 লাখ 20 লাখ টকাত মাতে ছিংগাৰ এজনক, 2 ঘণ্টা গীত গাই গুচি যায় আৰু কি কি মদ খাই গান গাব নোৱাৰা হৈ যায়। গতিকে সেইবিলাক নকৰিব। তোমাক কিন্তু বহুত ভাল পাওঁ দেই। ঠিকে আছে। তাৰমানে অসমীয়া শুদ্ধ অসমীয়াত ক'ব গ'লে অপাৰ ভাল পাওঁ তোমাক। মই কি বেয়া কথা ক'লো? ভাল পাওঁ কাৰণে তোমাক অনুৰোধ কৰি আছোঁ। শুদ্ধ কথা কৈছোঁ নে নাই? শুদ্ধ। আপুনি এজন ছিংগাৰক মাতে 11 লাখ 12 লাখ টকা দি, মদ খাই কিনে কয় মই গান নাগাওঁ, আপুনি কি কৰে? পইচা দি পঠাই দিয়ে। অসমত এইটো চলি আছে। যদি গান গাই আছোঁ এইবিলাক ভৱেশ বাকী এটা কথা কওঁ। নাই নাই, আৰু এইটোতো কণ্ট্ৰভাৰ্চি যাব বিচৰা নাই। এই তুমি মই সঁচা কথা কৈ দিলোঁ। নাই নাই, তুমি তেনেকৈ নক'বা। 2 লাখ টকাৰ ছিংগাৰ হয়, ৰাজহুৱা অনুষ্ঠানত তেনেকৈ নক'বা। গীত গাব লগা হৈ আছে। নাই নাই, মই বিতৰ্কত যাব বিচৰা নাই, মই কণ্ট্ৰভাৰ্চি যাব বিচাৰোঁ। ৰাজহুৱা অনুষ্ঠানত তেনেকুৱা কথা প্লিজ। তুমি সৰু ভাইটি, তুমি তেনেকুৱা কথা নক'বা। আৰে বাবা, তুমিতো আৰ্টিষ্ট এজন। দীপক কোনো বেয়া কথা নাই। কুমাৰ বৰুৱাই কৈছে 12 লাখ টকাৰে মাতি আনি গান এটা নাগাওঁ বুলি কয়, কিন্তু তেওঁ গাই আছে। সেইবিলাক নকৰিব প্লিজ প্লিজ। ঠিক আছে।